গাঁও সভা কোনো সুবিধা নাই সেইকাৰণে আমি আলোচনা কৰি অনুষ্ঠিতভাৱে পৰিমল প্ৰেচিডেণ্টৰ লগত যোগাযোগ কৰি আমি আজি গাঁও সভাখন পাতিছোঁ আৰু এই গাঁও সভাখনত কিছুমান কথা উল্লেখ কৰিব দিছে সেইখিনি মই আপোনালোকক অৱগত কৰিছোঁ যে যোৱা বছৰ যি আমি GPDP পৰিকল্পনা কৰিছিলোঁ সেই পৰিকল্পনাটো আকৌ পুনৰ কৰিব লাগিব সেইটো 2 অক্টোবৰত আনুষ্ঠানিকভাৱে আজি মুকলি কৰা হৈছে কিন্তু 2 অক্টোবৰ তাৰিখে মুকলি কৰিলোঁ কিন্তু আমি এইটো 21 নৱেম্বৰ তাৰিখৰপৰা আমি 22 তাৰিখৰ পৰা অক্টোবৰৰ পৰাহে আমি এইটো সুচাৰুৰূপে পালন কৰিব পাৰিম কিয়নো এতিয়ালৈকে যি কমিটিবিলাক আগৰ আছিলে কমিটিত দেখা পোৱা গৈছে যি ৱৰ্কিং গ্ৰুপৰ কমিটি আছিল যি PPFT আছিলে তেওঁলোকৰ গ্ৰুপৰ যিবিলাক সদস্য আছিল তেওঁলোকে সকলোৱে সুকলমে কামবিলাক কৰা নাই নিজৰ নিজৰ যিখিনি দায়িত্ব আছিল দায়িত্বখিনি পালন কৰা দেখা পোৱা নাই সেইকাৰণে ওপৰমহলে পুনৰ এটা অৰ্ডাৰ জাৰি কৰিছে যে নীতি নিৰ্দেশনা মানি দিছে যে যিসকল লোকে কাম কৰা নাই তেওঁলোকে স্বইচ্ছাই যদি কাম নকৰোঁ বুলি কয় তাৰপৰা আঁতৰিব পাৰে আৰু যদি কৰিব বিচাৰে নতুনকৈ যিটো কমিটি আগৰ কমিটিখন আছে সেইখিনি পুনৰ কাম কৰিব পাৰে সেইকাৰণে যিখিনি আমাৰ আগৰ যোন কমিটি আছিল তেওঁলোকে জানে বহুতে থকা যে ৱাৰ্ড লেভেলৰ যোন কমিটি আছিল পঞ্চায়তৰ যিখন 15জনীয়া টিম কমিটি আছিলে প্ৰেচিডেণ্ট চেয়াৰমেন এনেকৈ ধৰি আদি কৰি ছেক্ৰেটাৰী এনেকৈ মিলি আছিলে এতিয়া সদস্যসকলে ট্ৰেইনিং লৈ আহিছিলে লৈ অহাৰ পিছত এচাৰি আমনিত কিন্তু তেওঁলোকে যিটো GPDP প্ৰক্ৰিয়া আছিলে তেওঁলোকে সম্পূৰ্ণভাৱে সহযোগ কৰিব পৰা নাই খালি মেম্বাৰ ৰাইজৰ সহযোগিতা খুব কম পোৱা দেখা পোৱা গ'ল আৰু যি বনাবলগীয়া হ'ল মেম্বাৰে কষ্ট কৰি যি স্কিম যি আনিলে আৰু তাৰ ফলপ্ৰসূতে এতিয়া আকৌ নতুন সুযোগ যে যিখিনি স্কিম থাকি গ'ল কোনোবা যি স্কিম থাকি গ'ল সেইখিনি আমি আকৌ এইবিলাক চিটুৱেশ্যন এনালাইচিছ কৰি যি প্ৰক্ৰিয়া আগত কৰিছিলোঁ সেই পূৰ্বৰ প্ৰক্ৰিয়াই বেলেগ একো নাই তাত খালি 2-এটা পইণ্ট হেৰি কৰিছে নতুনকৈ এটা এড কৰিছে আগৰ প্ৰক্ৰিয়া আমাৰ পঞ্চায়তৰ চব একে থাকিব কি হয় DSRখন আমাৰ পঞ্চায়ততে থাকে DSRখন হওক পঞ্চায়ত DSRখন হওক ৱাৰ্ড ৱাইজ DSRখন হওক পঞ্চায়ত থাকে সেই পঞ্চায়ত DSRখন বা ৱাৰ্ড ৱাইজ DSRখন ওপৰমহলে নাপায়গৈ ব্লকত খালি জানে যোনে MG এনেকৈ কামবিলাক কৰিছে তেওঁলোকে জানে যে DSR পৰা বস্তুটো আহে কিন্তু DSRখন ব্লকতে সীমিত পঞ্চায়ততে সীমিত আৰু ব্লকতে সীমিত তাৰ ওপৰলৈ নাযায়গৈ এবাৰ কি কৰিছে পঞ্চায়ততো GPDP প্ৰক্ৰিয়াটো সম্পূৰ্ণভাৱে সামৰি ল'ব লাইন ডিপাৰ্টমেণ্টৰ আছিলে কিন্তু লাইন ডিপাৰ্টমেণ্টৰ মানুহ নাহে যদি ইঞ্জিনিয়াৰ পঠিয়াব লগা হয় খালাচী এজনক পঠিয়াই দিয়ে প্ৰত্যেকবাৰ গাঁৱত এনেকৈ দেখিছোঁ এগ্ৰিকালচাৰৰ মানুহ কোনোবা এজন পঠিয়াই দিয়ে উচ্চ পৰ্যায়ৰ মানুহ নাহে প্ৰত্যেক তেনেকুৱা দেখা পোৱা গৈছে এবাৰ হয়তো অলপ পদ্ধতিটো অলপ বেলেগ কৰিছে হয়তো তেওঁলোকৰ গাইডলাইন ওপৰ পৰা দিব এবাৰ যে তেওঁলোক আহিব লাগিব তেওঁলোক নাহিলেতো আমিতো কামখিনি কৰিবই লাগিব আৰু এবাৰ মানে পঞ্চায়ত একেলগে নাথাকে ডিষ্ট্ৰিক্টৰ এখন কমিটি থাকিব GPDP তেওঁলোকে ডিষ্ট্ৰিক্টৰ যিখিনি পঞ্চায়ত থাকিব সেইখিনি ব্লকত কম্পাইল কৰিব ব্লকত একগোট কৰি পেলাই বাকী আমাৰ দুইজন বুজাই যিকেইটা ব্লক আছে গোটেইখিনি মিলি ডিষ্ট্ৰিক্টৰ এটা আঁচনি বনাব সেইটো DC অফিচত থাকিব হয়তো তেনেকুৱা মতে কিন্তু এতিয়ালৈকে ট্ৰেইনিংবিলাক প্ৰশিক্ষণবিলাক ষ্টাৰ্ট হোৱা নাই এতিয়া প্ৰশিক্ষণবিলাক আপোনাৰ 21 তাৰিখৰ অক্টোবৰ 21 তাৰিখতে প্ৰশিক্ষণবিলাক শেষ হ'ব সেইকাৰণে আপোনালোকক সকলোকে ৰাইজকে এতিয়া জনাই দিছোঁ যে আপোনালোকে যিখিনি মানুহ আহিছে তেওঁলোকে হয়তো এতিয়া বহুত মানুহ বিশেষ কাৰণত আহিব পৰা নাই নোৱাৰিলেও আপোনালোকে যিখিনি মানুহ আহিছে নিজৰ ৱাৰ্ডত জনাব যে GPDP যিটো প্ৰক্ৰিয়া আগতে আছিলে আমাৰ গাঁও আমাৰ আঁচনি এতিয়া হৈছে সবকা যোজনা সবকা বিকাশ সেইটো শ্লোগান লৈ পেলাই আকৌ আৰম্ভ হ'ব আৰু আপোনালোকৰ সহায় সহযোগিতা পূৰ্ণভাৱে আমি আশা ৰাখিছোঁ যে আপোনালোকে ইয়াত সহায় কৰক মেম্বাৰক সহায় কৰক আমাক সহায় কৰক আপোনালোকৰ আঁচনি আমি আমাৰ আঁচনি নহয় কিন্তু ইয়াত মেম্বাৰ প্ৰেচিডেণ্ট কাৰো আঁচনি নহয় আপোনালোকৰ আঁচনি আপোনালোকে এই লিখিত ৰূপত আমাক দিয়ক আপোনালোকৰ ৱাৰ্ডে ৱাৰ্ডে ভেৰিফাই হ'ব চিটুৱেশ্যন এনালাইজ কৰিব তেতিয়া আপোনালোকৰ সহযোগ আৰম্ভ হ'ব কিন্তু দেখা পোৱা যায় ৱাৰ্ড সভাত মতা মানুহৰ উপস্থিতি খুব কম মাইকী মানুহ 2-এজনী আহে কিছুমানে বুজে কিছুমানে বুজি নাপায় কি হৈছে তেনেকুৱা হয় ৱাৰ্ড সভাবিলাক ভালকৈ পাতিবলৈ চেষ্টা কৰক কাৰণ মইতো আপোনালোকে এজন পঞ্চায়তৰ কৰ্মচাৰী হিচাপে মই ক'ব পাৰোঁ মইতো গোটেইটো সম্পূৰ্ণ কৰিব নোৱাৰোঁ আপোনালোকে নিজৰ নিজৰ মেম্বাৰৰ সহায় সহযোগিতা কৰক এই প্ৰক্ৰিয়াটো আকৌ ষ্টাৰ্ট হ'ব 22 তাৰিখৰ পৰা পূৰ্ণাংগ ৰূপত হ'ব 21 তাৰিখলৈকে ট্ৰেইনিং চলিব 2 অক্টোবৰৰ পৰা 21 অক্টোবৰৰ ভিতৰত ট্ৰেইনিংখিনি শেষ হ'ব তাৰপিছতে 22 তাৰিখৰ পৰা পুনৰ কামবিলাক ষ্টাৰ্ট হ'ব আৰু ইয়াত যদি কাৰোবাৰ আপত্তি আছে আগৰ ৱাৰ্ড লেভেল কমিটি ৱৰ্কিং গ্ৰুপৰ যিখিনি কমিটি আছে ৱাৰ্ড লেভেল হওক পঞ্চায়ত লেভেলৰ যদি কোনোবা সদস্য যদি কাম কৰিব নিবিচাৰে তেওঁলোকৰ নামটো কৰ্তৃত্ব আপোনালোকৰ নামটো এখন লিষ্ট বনাব দিছে কিন্তু আপোনালোকৰ কথা আপোনালোকে যদি কাটিব দিয়ে এখন থাকিব আৰু যদি আগৰখন থাকিবলগীয়া হয় সেইখন থাকিব এতিয়া আপোনালোকৰ কথা এখন মানে এই 7 তাৰিখ অক্টোবৰৰ ভিতৰত এখন লিষ্ট বনাই পেলাই SR বিলাক পঠিয়াব লাগে আজি যিটো কথা গাঁও সভা উল্লেখ কৰিব দিছে সেইটো ক'লোঁ আৰু প্ৰশিক্ষণবিলাক হ'ব
আৰু এটা কথা হ'ল এতিয়া PMY বিষয়, যিটো PMY এতিয়া আপোনালোকে গম পাই আছে যে যিখন লিষ্ট এতিয়া আমাৰ আধাৰ কাৰ্ডৰ কাৰণে উৎপাত লাগি আছে ৰাইজৰ। আমাৰ এতিয়া আমাৰ ৰাজবাৰী গাঁও পঞ্চায়তে এটা চেণ্টাৰ খুলিছে। যেতিয়া 2টা ডেডলাইন দিয়া হ'ল, 2বাৰ ডেডলাইনত আমাৰ ৰাজবাৰী পঞ্চায়তত আপোনাৰ চেণ্টাৰ দিয়া নহ'ল, কাৰণ চেণ্টাৰৰ সংখ্যা আৰু চেণ্টাৰ অলৰেডি COVID-19ৰ কাৰণে বন্ধ কৰি ৰখা হৈছিল। হাইঙত খুলিছিলে, আধাৰৰ কাৰণে খুলিছিলে, কিন্তু ৰাজবাৰী দিয়া হোৱা নাছিল, যাৰ ফলত বহুত মানুহে আধাৰ কাৰ্ড কৰিব নোৱাৰাৰ ফলত তেওঁলোকৰ PMY যিখন এডিশ্যনেল লিষ্ট পাইছে, এডিশ্যনেল লিষ্টখনত নামবিলাক ভৰ্তি কৰিব পৰা নাই। এতিয়াও আমাৰ কমেও 45% মানুহে এতিয়া আধাৰ কাৰ্ড পোৱা নাই সম্পূৰ্ণৰূপে। আৰু আশা ৰাখিছোঁ আপোনালোকে যদি এতিয়াও গম পোৱা নাই যে আধাৰ কাৰ্ড প্ৰক্ৰিয়া চলি আছে, সেইখিনি আধাৰ কাৰ্ডখিনি খোলক। এতিয়া বৰ্তমানটো লিংকটো বন্ধ হৈ আছে, যেতিয়া লিংকটো খুলি দিব তেতিয়া মানুহে দৌৰা-দৌৰি কৰিব নালাগে। তেতিয়া মোক আধাৰ কাৰ্ডখন বা মেম্বাৰখন দি আধাৰ কাৰ্ডখন জেৰক্স কৰিবলৈ দি দিলে তেতিয়া আমি লিংক কৰিব পাৰিম, সেইটো কথা। আৰু আপোনালোকে এটা ভুল বুজি আছে যে যিখন লিষ্ট ওলাইছে এখন লিষ্ট হ'বলৈ হোৱা মানে যে ঘৰ পাব, তেনেকুৱা কোনো কথা নহয়। তেনেকুৱা কোনো কথা নহয়, এইটো প্ৰচেচিঙত আছে। আধাৰ কাৰ্ড লিংক কৰিলেই যে ঘৰ পাব তেনেকুৱা কথা নহয়। সেয়া পৰ্যায়ৰ ওপৰ মহলে চাই পেলাই যদি এবাৰ ঘৰ যদি পকা আছে তেনেকৈ থাকিব পাৰে, নথকাও নহয়, যে নাথাকা বুলিও মই নকওঁ, থাকিব পাৰে। সেইখিনি ওপৰ মহলে চাই বিবেচনা কৰি আপোনাক সেয়া কৰ্তন কৰা হ'ব। আৰু তাৰপিছত যদি আপোনালোকৰ কাৰোবাৰ বোলে ঘৰ পকা আছে, আপোনালোকে নিজে লিখিতভাৱে হওক বা লিখিতভাৱে দিলে খুব ভাল হয়, যে আপোনালোকে যদি কাৰোবাৰ বিৰুদ্ধে দিব বিচাৰিছে মেম্বাৰহঁতক নিজৰ চাজেশ্যনটো দিব পাৰে। সেইখিনি বিশেষ আৰু মই বহল নকৰোঁ, কাৰণ আপোনালোকে বহুত সময় পৰা আহিবলৈ ৰৈ আছে, আমনি পাইছে। মই এতিয়া থুলমূলকৈ আপোনালোকক কৈছিলোঁ আৰু আশা কৰোঁ আপোনালোকে যিসকলে এতিয়াও আধাৰ কাৰ্ড বনোৱা নাই সোনকালে বনাওক। চেণ্টাৰ খোলা হৈ আছে আৰু আপোনালোকে কাজিয়া পেচাল নকৰিব, কাৰণ চেণ্টাৰটো আপোনালোকৰ সুবিধাৰ কাৰণে অনা হৈছে। 2-এজন মানুহে যদি কাজিয়া কৰিবলৈ চেণ্টাৰটো বন্ধ কৰে, নেক্সট টাইমৰ চেণ্টাৰে DC ফালৰ পৰা দিয়া নাযাব। আপোনালোকে কষ্ট কৰি কোম্পেন যাব লাগিব বা গাড়ী ভাড়া খৰচ কৰি যাব লাগিব। আপোনালোকে আহিছে খোজকাঢ়ি আহিব পাৰে, পেডেল মাৰি কি কয় চাইকেল চলাই আহিব পাৰে, আহি পেলাই আধাৰ কাৰ্ড বনাব পাৰে। আৰু আধাৰ কাৰ্ড বনালে আপোনালোকে সদস্য গোটেইকেইটাই বনাব। এতিয়া যেতিয়া অকণমান প্ৰব্লেম হৈ আছে, গোটেই সদস্যকেইটা আছে হয়তো বনাব নোৱাৰে, মোক বিষয়টো ইমান এতিয়া সোধাও নাই চেণ্টাৰত। হয়তো যোনজনৰ নামত আধাৰ এডিশ্যনেল লিষ্টখন নামটো আহিছে, এডিশ্যনেল লিষ্টখন যাৰ নামত আহিছে তেখেতৰ কম্পালচৰি তেখেতে আধাৰ কাৰ্ড বনাবই লাগিব। যদি তেখেতৰ নবনাই ৱাইফৰ বনাই, আমি আধাৰ কাৰ্ড মানে মই আৰু লিংক কৰিব নোৱাৰোঁ, কাৰণ তেখেতৰ মৰিল বুলি প্ৰমাণপত্ৰ দিব লাগিব, তেতিয়াহে পাৰিব। আৰু সেইটো জীৱিত অৱস্থাটো কৰিব নোৱাৰোঁ। সেইকাৰণে যাৰ নামত আহিছে তেখেতে বনাবই লাগিব। তেখেত বাহিৰত থাকক বা ইয়াতে থাকক। এতিয়া বহুত মানুহ বাহিৰত থকা দেখা পোৱা গৈছে, যিজনৰ ঘৰ লাগে তেওঁলোক কষ্ট কৰি হ'লেও আহি পেলাই আধাৰ কাৰ্ডটো বনাই দিয়ক, বা তেখেত তাতে পাৰিলে বনাওক, কোনো আপত্তি নাই, খালি আধাৰ কাৰ্ডটো পালেই হ'ল। আৰু আধাৰ কাৰ্ড বুলি ক'লে আধাৰ কাৰ্ডৰ কাৰ্ডটো এতিয়া সহজত নাহে, সেইটো এমাহ 2 মাহ 3 মাহ এনেকৈ সময় নিৰ্দিষ্ট সময় লয়। ভেৰিফিকেশ্যন হয়, ৰিজেক্টো হ'ব পাৰে। তাৰ আগতে যোনটো ইলেক্ট্ৰনিক শ্লিপ ওলাব, এতিয়া যোনটো আপোনাক শ্লিপ এখন দি আছে, শ্লিপখন লৈ ল'ব, নিদিলেও চেণ্টাৰৰ শ্লিপখন লৈ ল'ব। শ্লিপখন লগতে আপোনালোকে কনষ্টেণ্ট ফৰ্মটো জেৰক্স কৰি তাত চাইন চিগনেচাৰ মাৰি জমা দি দিব। আৰু লিখাখিনি সম্পূৰ্ণকৈ লিখিব, যে লিখাখিনি বাদ দি দিব, চাইনটো কম্পালচৰি কৰিব। আধাৰ কাৰ্ডৰ এইখন যিখন শ্লিপ তাতো চাইনটো মাৰিব। আৰু লগতে আপোনালোক যিখন কনষ্টেণ্ট ফৰ্ম দিয়া যাব, মেম্বাৰসকলৰ যিখন পাব বা দোকানত দিয়া চাগে এভেইলেবল আছে চাগে দোকানত, তাৰপৰা লৈ লৈ তাত তলত যোনটো চাইন কৰিব তাত চিগনেচাৰ মাৰিব। সেইটোৱে বিশেষ আৰু নকওঁ আৰু এনেকৈ মোৰ বক্তব্য সামৰণি। ধন্যবাদ থাকিল আমাৰ শইকীয়া তালৈ, আপোনালোকক ধুনীয়াকৈ বুজাই দিলেই। চাওক, একেবাৰে যে আপোনালোকৰ PMY বিষয়ে যি ক'লে, অৰ্থাৎ আমাৰ টোটেল কিমান আছিল 890টা আমাৰ এডিশ্যনেল লিষ্ট মানে ঘৰৰ মানুহৰ নাম আহিছে। এতিয়া আপোনালোকে মই আমাৰ বিশেষকৈ আমাৰ PRA সকলক যিকেইটা ৱাৰ্ড মেম্বাৰ আছে সকলোক মই অনুৰোধ জনাওঁ যে কাৰ আধাৰ কাৰ্ড হোৱা নাই তেখেতসকলে আধাৰ কাৰ্ডটো ইমিডিয়েট আহি কৰক। তেখেতসকলে যদি কুপন নাপায় তথাপিও আমি কালি আহিলে বা আজিও আহিলে আমি আধাৰ কাৰ্ড তেখেতসকলক আমি আগত দি দিম, মানে হৈ যাম। আধাৰ কাৰ্ড যে হ'লেও যে আপোনালোকে ঘৰ পাব সেইটো আমি গেৰাণ্টি দিব নোৱাৰিম, কাৰণ ওপৰ মহলে এইটো চাব। আপোনালোকৰ আধাৰ কাৰ্ড লিংক হোৱাৰ পিছত আপোনাৰ ঘৰখন কি আছে, কেঁচা আছে নে পকা আছে, তাৰ পৰাও ছেটেলাইট দি আপোনালোকক দেখিব। তাৰপিছত আমাৰ ইয়াত এটা কমিটি বনাই দিয়া হ'ব, কমিটিও গৈ চাব। চাওক, এতিয়া 890টা আহিছে, মোৰ মতে হ'ল চৰকাৰেহে দিব, আমাৰ তাৰ অধিকাৰ কি পাব লাগে। কিন্তু কাৰোবাৰ বিল্ডিং আছে, তেওঁ ফটো চাইটত মাৰি দি দিলে, তেওঁৰ নাম আহি গ'ল, তেনেকুৱা মানুহটো পোৱাটো যুক্তি নহয়। নোপোৱা মানুহে পাওক, গৰীব মানুহে পাব লাগে। কাৰণ মানুহে ক'ব প্ৰেচিডেণ্টে কাটি দিছে, কাউন্সিলৰে কাটিছে, মেম্বাৰে কাটিছে, কোনেও কাৰো ঘৰ কাটিব নোৱাৰে। যদি ঘৰ আহিছে আপোনালোকে ঘৰ পাব, প্ৰথমে কোনে দিব? চৰকাৰেহে দিব, আমি দিম নেকি? আপোনালোকৰ ঘৰখন কাটি আমি কি কৰিম? কোনো কাটা কাটি নহ'ব।
আৰু 890টা যে আহিছে আপোনালোকে যে লিংক কৰাৰ লগে লগে যে আধাৰ কাৰ্ড বনোৱাৰ লগে যে মোৰ ঘৰখন যে হ'ব এইটো খাটাং নহয়। কি হয় পিছত দেখা যাব। এইটো পোৱা নাই, ছাৰ্ভে হ'ব, একেবাৰে কেঁচা ঘৰত আছে, গৰীব আছে, সেইসকলে প্ৰথম লিষ্টত হ'ব। এই ঘৰৰ বিষয়ে পিছত লেটাৰ, এইটো ইমান আমাৰ নহয়। আৰু আমাৰো মানে ভাগ্য বেয়া, কাৰণ বিগত 6 মাহ পাৰ হৈ গ'ল ক'ভিডৰ কাৰণে আমি একো কাম কাজ কৰিব পৰা নাই এই পঞ্চায়তত। আমি প্ৰতিনিধি হৈ আপোনালোকে প্ৰতিনিধি হৈ জিকাই লৈ আহিছে, আমাৰ সকলো ৱাৰ্ড মেম্বাৰ প্লাছ প্ৰেচিডেণ্ট কাউন্সিলাৰ চবকো আনিছে। আমি কেইটামান কাম কৰিম, কি কৰিব পাৰিছোঁ? আমি ডেভেলপ কৰিব পৰা নাই। কোনোবা ৱাৰ্ডত এটা কৰিব পাৰিছোঁ, কোনোবা ৱাৰ্ডত কৰিব পৰাই নাই। যিহেতু গোটেই বিশ্বত মহামাৰীটো যি হওক আতংকটোৰ সৃষ্টি অলপ কমিছে, আমি আশা কৰোঁ আমাৰ এই নতুন কাম কাজ আকৌ ষ্টাৰ্ট দিম। জিপিটিভিৰ মাধ্যমে আকৌ আমাৰ যে প্ৰতিটো ৱাৰ্ডত এটা কমিটি বনাই দিয়েছিল, ৱাৰ্ড সভা হয় ৱাৰ্ডত। সেই ৱাৰ্ড কমিটিত যদি আমাৰ ৱাৰ্ড সভাত যাওঁ, আমি আগত যে এটা কমিটি বনাই দিয়ে, কমিটিত যদি কোনোবা মানুহে যদি কেইজনী আছে কমিটিত? 9জনী, 10জনী আছে, 10জনীয়া। সেই 10জনীয়া কমিটিত মানে চোৱা চিতাৰ কাৰণে কি কি কাম কাজ ধৰিব লাগে তেখেতসকলক লৈ আমি আকৌ ৱাৰ্ডে 20 তাৰিখ নে 22 তাৰিখৰ পৰা হ'ব না, 22 তাৰিখৰ পৰা আকৌ আৰম্ভ হ'ব পৰ্যায়ৰ প্ৰতিটো ৱাৰ্ডে মিটিং চিটিং হ'ব। আপোনালোকে তাত যদি কোনোবা যদি ইণ্টাৰেষ্ট নাই, আপুনি ৱাৰ্ড মেম্বাৰে ক'ব আৰু আপোনালোকেতো আমাৰ এই চাৰেগৈ আমনি ট্ৰেইনিং লৈছে, আমাৰ ৱাৰ্ড মেম্বাৰেও দিয়াইছে ট্ৰেইনিঙত ভালকৈ বুজাই দিয়ে কিদৰে কৰিব লাগে কিদৰে নাই। আচ্ছা, এতিয়া ইমান আমি দীঘলীয়া কৰিব নাযাওঁ, আপোনালোকৰ বহুত টাইমৰ পৰা ঘূৰি আছে। ৰাইজৰ ফালৰ পৰা কোনোবা কিবা ক'ব নেকি? 2 এটা